रविवार को चराइदेव जिले के मथुरापुर में आयोजित असम प्रदेश कांग्रेस कमेटी की विस्तारित कार्यकारिणी बैठक में सांसद गौरव गोगोई की प्रतिक्रिया। ट्रेडिंग कांड में शामिल लोगों को गिरफ्तार करने में असम पुलिस अक्षम है क्या, यह सवाल सांसद गौरव गोगोई ने उठाया। दूसरी ओर एसीएस अधिकारी पल्लवी सैकिया ने नौकरी छोड़कर कांग्रेस पार्टी में शामिल होने के साथ ही अन्य कई लोगों ने भी कांग्रेस में शामिल होकर यह कहा कि आने वाले दिनों में कांग्रेस के अच्छे दिन आने वाले हैं। मथुरापुर से इस्लाम अहमद। এখন বৈঠকৰ লক্ষ্য এটাহে যে আহাবাৰ বিধানসভাত আমাৰ অহংকাৰ মুক্ত অসম লাগে, বিভাজন মুক্ত অসম লাগে, দুৰ্নীতি মুক্ত অসম লাগে। আৰু তাৰ বাবে কংগ্ৰেছ দল, আমাৰ বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন দল সংগঠন লগতে অসমৰ জনসাধাৰণৰ একগোট হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। সন্মুখত 1.5 বছৰ আছে। আমাৰ লক্ষ্য এটাহে যে এই 1.5 বছৰৰ ভিতৰত এদিনো আমি জিৰণি ল'ব নালাগে। প্ৰত্যেক দিন আমি ৰাইজৰ মাজত থাকি আমি কাম কৰিবলৈ বিচাৰোঁ আৰু ৰাইজৰ যে সপোন অসমৰ ভৱিষ্যলৈ সেই সপোন আমি বাস্তৱ কৰিবলৈ চেষ্টা কৰিম। লগতে আজি আমাৰ দলৰ ভিতৰত পুনৰবাৰ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আহিলে, অংশগ্ৰহণ কৰিলে। আমি তেওঁক স্বাগতম জনাইছোঁ। পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে তেখেতৰ দৰে যোৱা লোকসভা নিৰ্বাচনৰ পিছত বহুত আৰু মানুহ আমাক যোগদান কৰিবলৈ বিচাৰিছে। এজন পল্লৱী শইকীয়া এজন সাহসী এজন নেত্ৰী, সমাজ সেৱিকা, নিজৰ চাকৰি এৰি, চৰকাৰী চাকৰি এৰি যোগদান কৰিছে। তো অনুভৱী লগতে নৱপ্ৰজন্মৰ প্ৰতিনিধিসকল আজি কংগ্ৰেছ দলত সোমাইছে আৰু সেয়া হৈছে আমাৰ সময় লক্ষ্য ৰাখি এটা গুৰুত্বপূৰ্ণ বিষয় যে অভিজ্ঞতা থকাৰ লগতে আমাক নতুন চিন্তাৰে কাম কৰা ব্যক্তিসকল আমাৰ দলৰ ভিতৰত প্ৰয়োজন। সেইটো ৰেজলিউশ্যনৰ ভিতৰত উল্লেখিত আছে আৰু সেই গোটেইবোৰ কথাবোৰ ৰেজলিউশ্যনৰ ভিতৰত। কিন্তু মই এটাহে প্ৰশ্ন যে বৰ্তমানৰ অসম আৰক্ষী ইমানেই দুৰ্বল নে যে তেওঁলোকে অনলাইন ট্ৰেডিং কৰা মানুহবোৰক ধৰিব পৰা নাই? মুখ্যমন্ত্ৰীটো নিৰ্দেশ দিলে। মই ভাবিছোঁ আমাৰ অসমৰ আৰক্ষীসকল ইমান তেওঁলোকে সবল যে মুখ্যমন্ত্ৰী নিৰ্দেশ দিবলৈ ৰৈ থাকিব নালাগিছিল, এক দিনৰ ভিতৰতে ধৰি ৰাখিব লাগিছিল। আৰু যিসকল পলাইছে তেওঁলোকতো মাষ্টাৰ মাইণ্ড ক্ৰিমিনেল নহয়, তেওঁলোকতো এক্সপাৰ্ট ক্ৰিমিনেল নহয়। অসম আৰক্ষীয়ে এজন শিল্পীকে বিচাৰিব পৰা নাইনে? অসম আৰক্ষীয়ে যাৰ ওচৰত গোটেই তদন্ত কৰা অস্ত্ৰবোৰ আছে, ছফ্টৱেৰ আছে, ইণ্টেলিজেঞ্চ আছে, এজন শিল্পীক ধৰিব পৰা নাই, কিছুমান যুৱকক ধৰিব পৰা নাই। তো কিয়? আৰু মুখ্যমন্ত্ৰী মাত্ৰ নিজৰ কথাৰেহে কৈ আছে, কিন্তু আজি তেওঁলোকৰ গৃহ বিভাগ আকৌ ব্যৰ্থ, আকৌ প্ৰমাণ হ'ল। যোৱা 15 বছৰ না আলফাক ধৰিব পাৰিলে যে আলফাৰ 25টা ঠাইত কেনেদৰে সন্দেহজনক বস্তু ৰাখিলে, না স্কেম কৰা মানুহক তেওঁলোকক স্কেম কৰোঁতে বাধা দিব পাৰিলে, আৰু এতিয়া যেতিয়া তেওঁলোকে পলাতক তেওঁলোকে ধৰিব পৰা নাই। তো গৃহ বিভাগ কি মাত্ৰ চিণ্ডিকেটৰ কাৰণে নেকি? গৃহ বিভাগ মাত্ৰ সাংবাদিকসকলক বা আমাৰ বিভিন্ন দল সংগঠনক বণ্ড চহী কৰাৰ কাৰণে নেকি? তোমালোকে বৰ্তমানৰ গৃহ বিভাগ অসমৰ দল সংগঠনৰ পৰা বণ্ড চহী কৰিব পাৰে, কিন্তু যিসকলে দুৰ্নীতি কৰিছে, কোটি কোটি টকা লুণ্ঠন কৰিছে, তেওঁলোকক ধৰিব নোৱাৰে। এইটো কি আমি পৰিস্থিতি আমি দেখাই আছোঁ?